হয়, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হৈছে শান্তিৰ প্ৰাংগন। ক্ৰীড়াই সমাজত সৃষ্টি কৰে সমন্বয়ৰ, ক্ৰীড়াই সমাজত সৃষ্টি কৰে একতাৰ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এক নৱজাগৰণ সৃষ্টিৰ লক্ষ্যৰে আৰু সমগ্ৰ ৰাজ্যবাসীকে ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ। আৰু দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ কাৰ্যসূচীৰ সমান্তৰালকৈ কামৰূপ জিলাৰ অন্তৰ্গত হাজো উন্নয়নখণ্ডৰ অন্তৰ্গত হাজোৰ 95নং কলিতাকুছি পঞ্চায়তৰ সৌজন্যতো পালন কৰা হৈছে খেল মহাৰণ 2.0 আৰু শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু এয়া খেল মহাৰণ 2.0ত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীসমূহ ওলাই আহিছে। বিভিন্ন বিদ্যালয়ৰ পৰা এইসকল ছাত্ৰ ছাত্ৰী কলিতাকুছি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা এই ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু খেল মহাৰণ 2.0ত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। এথলেটিক্সৰ পৰা আৰম্ভ কৰি ফুটবলৰ পৰা আৰম্ভ কৰি কাবাডীৰ পৰা আৰম্ভ কৰি দৌৰ প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন শাখাত অনুষ্ঠিত কৰা হৈছে প্ৰতিযোগিতাসমূহ। আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পালন কৰা হৈছে শীৰ্ষক প্ৰতিযোগিতাসমূহ। আৰু এইদৰে কলিতাকুছি পঞ্চায়তৰ অন্তৰ্গত শীৰ্ষক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈছে খেলৰ ক্ষেত্ৰত ৰাজ্যবাসীক আগুৱাই নিয়াৰ লক্ষ্যৰে আৰু ওলাই থকা বিভিন্ন প্ৰতিভাক মুকলি মনে ওলাই নিয়াৰ লক্ষ্যৰে শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, অকণমান ক'ব কাৰ্যসূচীৰে ইয়াত পালন কৰা হৈছে। আমাৰ ইয়াতে ৰাতিপুৱা 8 বজাৰ পৰা সৰ্ববৃহৎ খেল সমাৰোহ আমাৰ কলিতাকুছি গাঁও পঞ্চায়তে ইয়াতে অনুষ্ঠিত কৰিছে RBK গ্ৰাউণ্ডত। ইয়াতে আমাৰ কাবাডীকে ধৰি 100 মিটাৰ 200 মিটাৰ আৰু ফুটবলৰ সকলো খেল আমাৰ ইয়াতে আয়োজন কৰা হৈছে, লগতে দবা চেচৰো আয়োজন কৰা হৈছে। এইখিনিয়ে হয়। বিগত বৰ্ষত সাফল্যৰ পিছতে আৰু পুনৰবাৰ অসম চৰকাৰে পালন কৰিছে খেল মহাৰণ 2.0। হয়, আমাৰ যোৱাবাৰো আমাৰ কলিতাকুছি গাঁও পঞ্চায়তৰ পৰা ভালেকেইজন আমাৰ ডিষ্ট্ৰিক্ট প্লেয়াৰ আমি পাইছিলোঁ, ইয়াৰ পৰা ওলাই গৈছে। আমি আশা ৰাখিছোঁ এইবাৰো আমাৰ ডিষ্ট্ৰিক্টত ছিট পাব। হয়, ধন্যবাদ জনাইছোঁ। যিহেতু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আমি আপোনাৰ কাষলৈ আহিছোঁ, অকণমান আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ। যিহেতু আপুনি খেলখন পৰিচালনা কৰাৰ দায়িত্ব আপোনাক দিছে, এটা গভীৰ দায়িত্ব। অকণমান কওকচোন কি কাৰ্যসূচী? হয়, নমস্কাৰ। এই খেল মহাৰণ 2.0ৰ ইয়াতে যি কলিতাকুছিত জিপিত আৰম্ভণি হৈছে, খুব সুন্দৰ আৰম্ভণি হৈছে আৰু ইয়াতে যথেষ্টখিনি আমাৰ ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে। আৰু এতিয়া আমি আণ্ডাৰ 17ৰ যিখিনি 100, 200 ষ্টাৰ্ট কৰিছোঁ, খুব সুন্দৰভাৱে পৰিচালনা হৈ গ'ল। আৰু বাকী আমাৰ হাতত আছে আপোনাৰ এবভ 17 আছে, আমি সেইখিনি এতিয়া আৰম্ভণি কৰিম। তাৰপিছত বাকী আমাৰ কাবাডী আছে, ফুটবল আছে, এইখিনি আমি পিছত পৰিচালনা কৰিম। ঠিক আছে মহোদয়, এইবাৰৰ খেল সমাৰোহ পাতিছে আৰু মই ভাবোঁ ভালদৰে চলি যাব। আমাৰ কলিতাকুছি পঞ্চায়তত যোৱাবাৰ যেনেধৰণে অনুষ্ঠিত হৈছিল ঠিক তেনেদৰে এইবাৰ অলপ উৎসাহটো কম হৈছে, কাৰণ যোৱাবাৰ পঞ্চায়তৰ আণ্ডাৰত আছিল, পঞ্চায়ত প্ৰতিনিধিসকল আছিল। এইবাৰ যিহেতু পঞ্চায়ত প্ৰতিনিধিসকল তেখেতসকলৰ সেইটো উকলি গ'ল, পঞ্চায়ত কৰ্মচাৰীখিনি কৰিব লগা হৈছে। তাৰ কাৰণে আৰু লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এদিনা কৰি দিলে। এদিনা মানে পঞ্চায়ত পজিশ্যনত এদিনেই হ'ব, আজিয়ে হ'ব খেল। ইয়াৰ পিছত ইয়াৰ পৰাই যিখিনি বাছনি হ'ব প্ৰত্যেক গ্ৰুপৰে খেল, আৰু তাত হাজোত অনুষ্ঠিত হ'ব, হাজো ভিত্তিত, তাৰ পৰাই ডিষ্ট্ৰিক্ট ভিত্তিত হ'ব। আৰু যোৱাবাৰো আমাৰ অসম ভিত্তিতে প্ৰায় আমাৰ কলিতাকুছিৰ পৰাই সক্ষম হৈছে কেইবাটাও হেৰিত পাবলৈ। এইবাৰো মই আশা কৰোঁ কলিতাকুছিৰ আমাৰ ল'ৰা ছোৱালী প্ৰত্যেক খেলতে আমাৰ ডিষ্ট্ৰিক্টলৈ যাব, তাৰ উপৰি আমাৰ কলিতাকুছিৰ সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীক এইটো যোৱাবাৰৰ নিচিনা এইবাৰ এই খেল সমাৰোহ পতাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ।